আজি 2 বছৰৰ আগৰ পৰা আজি প্ৰস্তুতিৰ শেষ অৱস্থা। আজি আমাৰ প্ৰায় 5000 ভকতৰ কাৰণে আমাৰ ভকতসকলে খাদ্য প্ৰস্তুত কৰি আছে আৰু এতিয়া প্ৰস্তুত হোৱাৰ প্ৰায় সম্পূৰ্ণ হ'ব হৈছে আৰু আমাৰ প্ৰধানতঃ আমাৰ সেৱা বাহিনী যিসকল আমাৰ যুৱক আছে সেৱা বাহিনী তথা তেখেতসকলক আপ্যায়নৰ কাৰণে আমাৰ প্ৰধান এই ব্যৱস্থাটো কৰা হৈছে। লগতে যিসকল কৰ্মী আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত আজি আছে সকলোৰে কাৰণে আজি আমাৰ প্ৰায় 5000 ভকতৰ কাৰণে আপ্যায়ন কৰা হৈছে। তাৰেই আপ্যায়ন কৰা হ'ব। সেই উদ্দেশ্যে এতিয়ালৈকে আমাৰ প্ৰায় 1 কুইণ্টেল মান চাউল, আধা কুইণ্টেল মান দাইল আৰু সেই অনুপাতে শাক পাচলিৰ আমাৰ কাটি কুটি সমস্তকে আজি কিমানৰ বাবে সাজু কৰিছে? আজি 5000ৰ কাৰণে 5000 ভকতৰ কাৰণে দিনৰ সাজ আৰু ৰাতি সাজ ৰাতি বেলেগ এতিয়া অকল দিনৰ কাৰণে 5000 ভকতৰ কাৰণে। ৰাতিলৈ ইয়াতকৈ অলপ বেছি হ'ব, প্ৰায় 1000 বেছিহে হ'ব, 10000 মান হ'ব। যিহেতুকে আমাৰ এতিয়াও বহু লোক বাহিৰৰ পৰা আহিবলৈ আছে, আমাৰ কৰ্মী প্ৰধানকৈ সেইসকল আহি গোট খাবহি। 10000 মান ভকতৰ কাৰণে ৰাতি আকৌ পুনৰ ইয়াত বনোৱা হ'ব। চৌকা বৰ্তমান আমাৰ 10টা 20টা জ্বলোৱা হৈছে। মুঠতে আমাৰ 300 চৌকাৰ ভিতৰতে আজি আমাৰ যিহেতুকে ভকত কম সেইকাৰণে আমাৰ 20টা চৌকা জ্বলোৱা হৈছে। 20টা চৌকাত চাউল দাইল আমাৰ তৈয়াৰী হৈ আছে। হয়, বাণিজ্য মেলাত এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন আমাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন, প্ৰায় ইয়াত 2000 দোকান ইতিমধ্যে আপোনাৰ প্ৰস্তুত কৰা হৈছে। তথাপিও এতিয়া 10% মান কাম বাকী আছে আমাৰ আৰু বিভিন্ন মানুহে হেতা ওপৰা কৰি আছে। আমাৰ যিখিনি পৰিচালনা সমিতিৰ উপসমিতিৰ দায়িত্বত লৈ আছে তেখেতসকলেও তদাৰক কৰি আছে। খুব সুন্দৰকৈ হৈ আছে এতিয়ালৈকে কামখিনি আৰু আমি আশা ৰাখিছোঁ অনাগত সময়ত এই কামখিনি সুন্দৰকৈ সম্পাদনা কৰা হ'ব। গতিকে আমি যিসকল ইয়াত বিভিন্ন জেগাৰ পৰা উত্তৰ পূব ভাৰতৰ লগতে বিভিন্ন জেগাৰ পৰা ইয়াৰ ব্যৱসায় কৰিবৰ বাবে তেওঁলোকে আহিছে, তেওঁলোকে অকণমান ধৈৰ্য ধৰি খুব সুন্দৰকৈ আলোচনাৰ যোগেদি তেওঁলোকৰ সমস্যাবিলাকৰ সমাধান কৰিব পাৰিব। কৃষ্ণ জয় গুৰু শংকৰ।